নমস্কাৰ, মই ৰবিউল হুছেইন। আজি আমি আলোচনা কৰিব ওলাইছোঁ ভাৰত চৰকাৰৰ নতুন যুগান্তকাৰী পদক্ষেপ আপাৰ আইডি সম্পৰ্কে। আপাৰ আইডি বা অটোমেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি সম্পৰ্কে আজিৰ এই ভিডিঅ'। এই আইডিয়ে কেনেকৈ ভাৰতৰ শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰিছে সেই বিষয়ে আজি আপোনালোকক জনাবলৈ চেষ্টা কৰিম। NEP 2020 মতে ভাৰতবৰ্ষৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ বাবে বাধ্যতামূলক হ'ব এই আপাৰ আইডি। পিছে আপাৰ আইডিনো কি? আহকচোন আমি থৰুতে জানি লওঁ আপাৰ আইডি কি। আপাৰ আইডি হৈছে 12টা সংখ্যাৰ এটা স্থায়ী শৈক্ষিক পৰিচয়, যি প্ৰতিজন ছাত্ৰ ছাত্ৰীক তেওঁলোকৰ সমগ্ৰ শৈক্ষিক যাত্ৰাত লগ দিয়ে। এই আইডিৰ লগত ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ কৃতিত্ব, ডিগ্ৰী, বৃত্তি, বঁটা আৰু আন সকলো ধৰণৰ প্ৰমাণ পত্ৰ সংগ্ৰহ কৰি ৰাখিব পাৰিব। আপাৰ আইডিয়ে শিক্ষাৰ পৰ্যায়ৰ মাজত এক সুশৃংখলিত আৰু নিৰৱচ্ছিন্ন পৰিৱৰ্তনৰ সুবিধা দিয়ে। স্কুলৰ পৰা কলেজ আৰু তাৰ পাছত নিজৰ কেৰিয়াৰলৈ আপোনাৰ সকলো তথ্য একে আইডিৰ অধীনত সংগ্ৰহ কৰা হয়। আহকচোন আমি জানি লওঁ এই আইডি কেনেকৈ পাব পাৰি। প্ৰক্ৰিয়াটো একেবাৰে সহজ। প্ৰথমতে আপুনি অধ্যয়ন কৰা বিদ্যালয়ৰ তৰফৰ পৰা আপোনাৰ তথ্য বা ডেটা ভেৰিফাই কৰা হয় আৰু আপোনাৰ অভিভাৱকৰ সন্মতিক্ৰমে আপাৰ আইডি সৃষ্টি কৰা হয়। এই আইডি আপোনাৰ ডিজিলকাৰত সংৰক্ষণ কৰা হ'ব, য'ত আপোনাৰ শিক্ষাৰ সকলো নথি সুৰক্ষিতভাৱে থাকিব। উচ্চ শিক্ষা প্ৰতিষ্ঠান, দক্ষতা উন্নয়ন প্ৰতিষ্ঠান বা ক্ৰমান্বয়ে ব্যৱসায় আদি সকলো ক্ষেত্ৰতে আপোনাৰ আইডিৰ মাধ্যমত আপোনাৰ শৈক্ষিক কৃতিত্ব আৰু অভিলেখৰ সুবিধা ল'ব পাৰিব। আপাৰ আইডিয়ে ছাত্ৰ ছাত্ৰীসকলক এক নতুন শক্তি প্ৰদান কৰিছে। ছাত্ৰ ছাত্ৰীসকলে নিজেই নিজৰ শিক্ষাৰ প্ৰগতি পৰ্যবেক্ষণ কৰিব পাৰিব আৰু যিকোনো ধৰণৰ অধ্যয়নৰ পাৰদৰ্শিতা উন্নত কৰিব পাৰিব। আজিৰ এই ডিজিটেল যুগত আপোনাৰ নথিপত্ৰ সংৰক্ষণ এক বিশাল সমস্যাৰ বিষয় হ'ব পাৰে। আপাৰ আইডিত এই সমস্যাৰ সমাধান কৰি আপোনাৰ সকলো শৈক্ষিক তথ্য এখন সুৰক্ষিত ভঁৰালত সংৰক্ষণ কৰে। এতিয়া আপোনাৰ শৈক্ষিক প্ৰমাণ পত্ৰ হেৰুওৱাৰ চিন্তা কৰিব নালাগে। এই আইডিৰ মূল সুবিধাসমূহ কি কি? নম্বৰ 1, আজীৱন শৈক্ষিক পৰিচয়। নম্বৰ 2, ডিজিটেল ভঁৰালত নথিপত্ৰ সংৰক্ষণ। নম্বৰ 3, মসৃণ শৈক্ষিক গতিশীলতা। আৰু নম্বৰ 4, সুৰক্ষিত আৰু সুশৃংখলিত তথ্য সংগ্ৰহ। আৰু এইদৰে এতিয়া আপাৰ আইডিৰ সৈতে আপোনাৰ শিক্ষাৰ যাত্ৰা অধিক সুবিধাজনক আৰু আত্মবিশ্বাসেৰে পৰিপূৰ্ণ হ'ব। ভাৰত চৰকাৰৰ এই পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰিছে। সদুশেষত মনত ৰাখিব, আপাৰ আইডিৰ বাবে বাধ্যতামূলক নথি হ'ল আধাৰ কাৰ্ড। যদিহে এতিয়াও আপোনাৰ সন্তানৰ আধাৰ কাৰ্ড সংগ্ৰহ কৰা নাই, অতি সোনকালে আধাৰ কাৰ্ড সংগ্ৰহ কৰি লওক। কাৰণ যিকোনো বিদ্যালয়ত অধ্যয়ন কৰিবলৈ হ'লে আপাৰ আইডি বাধ্যতামূলক হ'ব। আৰু আপাৰ আইডি পাবৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক। আধাৰ কাৰ্ডৰ লগত সংযুক্ত হৈ থাকিব আপাৰ আইডি। নমস্কাৰ, ধন্যবাদ।